নমস্কাৰ বন্ধু বান্ধৱীসকল, পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড PGCIL ফালৰ পৰা কেইটামান পদ মুকলি হৈছে। এপ্ৰেণ্টিছৰ লাষ্ট ডেট 8 তাৰিখ 9 মাহ 2024। Power Grid Corporation of India Limited PGCIL has released an employment notification for the requirement of 106 apprentice vacancy, মানে 106টা এপ্ৰেণ্টিছৰ ভেকেঞ্চি উলিয়াইছে। তাৰপিছত এপ্ৰেণ্টিছৰ ৰিকুৱাৰমেণ্ট নেম, এপ্ৰেণ্টিছৰ পোষ্ট ইয়াত চাব পাৰে। পোষ্ট আছে 106টা আৰু এপ্ৰেণ্টিছৰ ডিউৰেশ্যন মানে সময় 1 বছৰ এপ্ৰেণ্টিছ কৰিব লাগিব। তাৰপিছত ষ্টেট ৱাইজ ভেকেঞ্চি, অৰুণাচল প্ৰদেশত ভেকেঞ্চি আছে 24টা, অসমত আছে 40টা ভেকেঞ্চি, মণিপুৰত আছে 5টা ভেকেঞ্চি, মেঘালয়ত আছে 18টা, মিজোৰাম 4টা, নাগালেণ্ড 4টা, ত্ৰিপুৰাত আছে 14টা, মানে 11টা। মানে চেলাৰী কেনেকৈ দিব? গ্ৰেজুৱেট এপ্ৰেণ্টিছ যদি কৰে তেনেহ'লে 17,500 টকাকৈ দিব। ডিপ্ল'মা এপ্ৰেণ্টিছ যদি কৰে 15,000 টকাকৈ দিব। ITI ইলেক্ট্ৰিচিয়ান হ'লে মানে 13,500কৈ পাব। তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ PGCIL এপ্ৰেণ্টিছ ৰিকুৱাৰমেণ্ট, মানে কি এডুকেশ্যন কোৱালিফিকেশ্যন থাকিলে এলিজিবল হ'ব। মানে গ্ৰেজুৱেট ইলেক্ট্ৰিচিয়ান 4 বছৰ ফুল কোৰ্চ BTech কৰা হ'ব লাগিব। BTech বা BSc ইঞ্জিনিয়াৰিং ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত। তাৰপৰা গ্ৰেজুৱেট চিভিল ইঞ্জিনিয়াৰিঙত BTech কৰা বা BE কৰা হ'লে হ'ব। তাৰপিছত ডিপ্ল'মা ইলেক্ট্ৰিচিয়ান 3 বছৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং মানে পলিটেকনিক কৰা হ'লেও হ'ব। তাৰপিছত ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিঙৰ আছে। ইলেক্ট্ৰিচিয়ান হ'বলৈ হ'লে ITI ইন ইলেক্ট্ৰিচিয়ানৰ ফুল টাইম কোৰ্চ হ'ব লাগিব। তাৰপিছত অনলাইন এপ্লিকেশ্যন ডেট মুকলি হৈছিলে 20 আগষ্ট 2024 পৰা আৰু লাষ্ট ডেট হৈছে 8 ছেপ্টেম্বৰ 2024। তাৰ আগতে পাৰিলে অনলাইনটো কৰি ল'ব। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।